হয় চাওক যে আজি জুবিন দাবিহীন এটা মাহ আৰু এটা মাহৰ পাছত ইতিমধ্যে সকলোতে দেখিবলৈ পোৱা গৈছে যে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু লতাশিলৰ খেলপথাৰত আছুৰ উদ্যোগত ইতিমধ্যে শতাধিক চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলিৰ বাবে তেখেতলোকে সাজু হৈছে আৰু মই লতাশিলৰ পৰিৱেশটোৱে মুহূৰ্তত দেখুৱাইছোঁ আৰু সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিছে সকলোৱে সমবেত হৈছে লতাশিলৰ খেলপথাৰত মই লতাশিলৰ সামগ্ৰিক পৰিৱেশটো দেখিছোঁ সকলো বেদনাসিক্ত সকলোৱে মনত এটা বেদনা লৈ আজিৰ এই এটা মাহে তেখেতলোকে শুব পৰা নাই খাব পৰা নাই সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু প্ৰাণৰ শিল্পীগৰাকীৰ এই মৃত্যু পিছত সকলোৱে ন্যায়ৰ দাবী উত্থাপন কৰিছে আৰু বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈছে আছুৰ উদ্যোগতো লতাশিলৰ খেলপথাৰত ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ব্যৱস্থা কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ যে জুবিন দাবিহীন এটা মাহ ইতিমধ্যে হৈছে সকলোৰে বেদনাসিক্ত সকলোৰে দুখত আছে আজি আপোনালোকৰ শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ বিষয়ে জানিব বিচাৰিম চক জুবিন নাই এই কথাটো ক'বলৈ বৰ কষ্ট হয় এমাহ হৈ গ'ল আৰু অসমৰ প্ৰতিটো পৰিয়ালত নিজৰ ঘৰৰ এজন নোহোৱা হ'লে যিটো হয় প্ৰতিখন ঘৰত এটাই পৰিৱেশ কোনো কথাত মন নবহে অসমৰ কোনো পৰিয়ালৰ ঘৰত কাৰো কামত মন বহা নাই ভালকৈ খাব পৰা নাই কোনো কথাত মন নবহে এটা অশান্ত মন চবৰে তেনেকৈ আমি সকলোৱে এটা মাহ আমি সকলোৱে পাৰ কৰিলোঁ ৰাইজে এটা মাহ পাৰ কৰিলে আৰু আজি গোটেই অসমত সুদৰ্শন ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিটো অঞ্চলত ৰাইজৰ সহযোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে সন্ধিয়া সকলো অঞ্চলতে বন্তি প্ৰজ্বলনেৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু গুৱাহাটীতো এই ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত ৰাইজ আমি সকলোৱে সমবেত হৈছোঁ আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকীলৈ আমি এপাহ ফুল আমি আগবঢ়াম ৰাইজ সমবেত হয় জুবিন গাৰ্গৰ গান শুনিবলৈ আৰু আজি ইয়াত ৰাইজ গোট খাইছে জুবিন গাৰ্গৰ প্ৰতি ফুল দিবলৈ তাতকৈ মৰ্মান্তিক কথা একো হ'ব নোৱাৰে আৰু জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব লাগিব জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত আৰু জুবিন গাৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনাই আমি সকলোৱে জনাবলৈ ইয়াত আমি সকলো সমবেত হৈছোঁ স্পষ্ট কথা দুটাই গোটেই অসমত প্ৰতিটো অঞ্চলৰ ৰাইজ দুটা কাৰণতে গোট খাইছে জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাইজ গোট খাইছে আজিও আমি লতাশিল খেলপথাৰত সেইবাবে আমি গোট খাইছোঁ সভাপতি উৎপল শৰ্মা আছে মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আজি এটা মাহ জুবিন দাবিহীন সকলো দুখত আছে সকলোৱে শুব পৰা নাই খাব পৰা নাই আজি আপোনালোকে শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে ন্যায়ৰ দাবীটো উত্থাপন কৰিছে অসমীয়া জাতিটো এটা জাতীয় শোকৰ মাজেৰে সৈতে পাৰ হৈ আছে অসমৰ ইতিহাসত চাগে এনেকুৱা পূৰ্বে কেতিয়াও হোৱা নাই যেতিয়া এজন ব্যক্তিৰ অবৰ্তমানত এই ধৰণৰ এটা গণবিষণ্ণতাৰ সৃষ্টি হৈছিলে এটা মাহ মানুহ মানসিকভাৱে অস্থিৰ হৈ আছে এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ মৃত্যুৱে যি দুখ দিছে তাতকৈ বেছি দুখ অসমীয়া জাতিটোৱে পাইছে তেওঁৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ আৰু সেইকাৰণে তেওঁৰ ন্যায়ৰ দাবীত অসমৰ সৰ্বত্ৰে স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণে আন্দোলন আৰম্ভ কৰিছে যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব তেতিয়ালৈকে সেই সংগ্ৰামৰ জুইকুৰা কোনো কাৰণত কোনো ধৰণেৰে নুমুৱাব পৰা নাযাব আৰু আজি এটা মাহ পাৰ হ'ল 19 ছেপ্টেম্বৰৰ পৰা 19 অক্টোবৰলৈকে এই এটা মাহ প্ৰতিগৰাকী ব্যক্তিৰ মনত নিৰন্তৰে এটাই চিন্তা যে জুবিন গাৰ্গে ন্যায় পাব লাগে আজি তেখেতৰ এটা মাহ বিয়োগৰ এটা মাহ হোৱাত আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা স্থানত ৰাইজক লগত লৈ বন্তি প্ৰজ্বলন কৰিছোঁ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এটাই দাবী কৰিছোঁ যে তেওঁ ন্যায় পাব লাগিব আৰু এটা মাহ পাৰ হৈ যোৱাৰ পাছত এতিয়া আমি ন্যায় মানে কি সেই কথাটো আমি সংজ্ঞাবদ্ধ কৰিব লাগিব কাৰণ ন্যায় পাবৰ কাৰণে এটা পানী নসৰকা ধৰণৰ তদন্ত হ'ব লাগিব তদন্ত নিৰপেক্ষ হ'ব লাগিব এই তদন্ত কাৰোবাক বচাবলৈ নহয় সঁচা অৰ্থত দোষীক বিচাৰি উলিয়াই শাস্তি দিবলৈ হ'ব লাগিব তদন্তৰ পাছত এনে এখন চাৰ্জশ্বিট প্ৰস্তুত হ'ব লাগিব যিখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হয় যিখন চাৰ্জশ্বিটৰ কাৰণে দোষী কোনো কাৰণত আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে আৰু তাৰ পাছত আৰক্ষীয়ে দোষী সাব্যস্ত কৰাই কঠোৰ দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব যেতিয়ালৈকে এই অপৰাধীসকলে শাস্তি নাপাব তেতিয়ালৈকে অসমীয়া মানুহ ক্ষান্ত নহয় অসমীয়া মানুহৰ মনত থকা ন্যায়ৰ সংগ্ৰামৰ জুইকুৰা নুমাই নাযায় আৰু আজিৰ এই পুনৰ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই এই দাবীয়ে জনাইছোঁ জুবিন গাৰ্গটো ঢুকাই গৈছে তেওঁক আমি এতিয়া আৰু কি ন্যায় দিব পাৰিম এই ন্যায় কেৱল জুবিন গাৰ্গৰ কাৰণেই নহয় জুবিন গাৰ্গ নাই
সেই জীয়া সত্যটোৰ উপলব্ধিৰে সৈতে দৈনিক মৰি মৰি জীয়াই থাকিব লগা তেওঁৰ কোটি কোটি অনুৰাগীৰ কাৰণে এই ন্যায়, আৰু এই ন্যায় যেতিয়ালৈকে চৰকাৰে নিদিব, এই ন্যায় যেতিয়ালৈকে আৰক্ষীয়ে নিদিব, তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আৰু প্ৰাণৰ শিল্পীগৰাকীৰ চিন্তা চেতনা দৰ্শনক আগবঢ়াই নিয়াৰ এটা দীৰ্ঘম্যাদী সংগ্ৰাম সেইটো লাগিবই। তাৰ সমান্তৰালভাৱে শিল্পীগৰাকীক ন্যায় প্ৰদানৰ কাৰণে যিখন সংগ্ৰাম আছে সেই সংগ্ৰামখন আৰু তীব্ৰতৰ হ'ব। তদন্ত কৰি আছে, CID তদন্ত কৰি আছে, বহু লোক কিন্তু অসন্তুষ্ট এই যিটো তদন্ত প্ৰক্ৰিয়াক লৈ, আপোনালোকে কি ভাবে? চাওক, মানুহ আশ্বস্ত কেতিয়া হ'ব? যেতিয়া মানুহে উপলব্ধি কৰিব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে। গতিকে আমি কৈ আছোঁ যে তদন্ত পানী নসৰকা হ'ব লাগিব, ক্ষিপ্ৰ হ'ব লাগিব। তদন্ত যেতিয়ালৈকে চলি থাকিব মানুহৰ মনত এইটো উদ্বিগ্নতা থাকিবই, প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাবনে নাপায়। তাৰ মাজে মাজে যেতিয়া দেখিম কিছুমান বা বাতৰি প্ৰকাশ হৈ থাকে, এতিয়া যেতিয়া সংবাদ শিৰোনাম দখল কৰে যে পয়জনৰ ফলত মৃত্যু হোৱা নাই, অটপচি ৰিপৰ্টে কৈছে, আৰু এইটো কথা কেনেকৈ কোনোবাই জানিব পাৰে? তাৰ পাছত যেতিয়া আহে বাতৰি হঠাৎ প্ৰকাশ হয় যে অমৃত প্ৰভাৰ মোবাইলৰ পৰা ডিলিট হোৱা ভিডিঅ' আকৌ ৰিষ্ট'ৰ কৰা হৈছে, এইটো কথা বাহিৰত কেনেকৈ আহিব পাৰে? এইবোৰ কথা সঁচা নে মিছা? কাৰণ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যদি মিছা হয় SIT তাৰ ক্লেৰিফিকেশ্যন দিছে নাই এইবোৰ মিছা বুলি? যদি সঁচা হয় কথাবোৰ কেনেকৈ বাহিৰলৈ আহিব পাৰিছে? তদন্তৰ গোপনীয়তা ক'ত গ'ল? সেই কথাবোৰ মানুহৰ মনত প্ৰশ্নৰ সৃষ্টি কৰিছে। গতিকে সেই প্ৰশ্নবোৰৰ উত্তৰ পাব লাগিব, এই প্ৰশ্নবোৰ নিৰসন হ'ব লাগিব, আৰু মানুহ আশ্বস্ত হ'ব লাগিব যে তদন্ত সঠিক দিশত আগবাঢ়ি আছে, প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ন্যায় বিচাৰিছে আৰু লতাশিলৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ। লতাশিল খেলপথাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আছুৱে